তো বন্ধুসকল আজি মই বহু দিনৰ মূৰত আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আনিছোঁ কাৰণ বন্ধুসকল যোৱা দুমাহ ধৰি মই আপোনালোকৰ বাবে ভিডিঅ' আনিব পৰা নাছিলোঁ তাৰ বিশেষ এটা কাৰণ আছে সেই কাৰণটো মই পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক জনাই আছোঁ বাৰু যি কি নহওক বন্ধুসকল আপোনালোকে সকলোৱে জানে যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশ্যনৰ শ্বৰ্ট নটিফিকেশ্যন ইতিমধ্যে আউট হৈ গৈছে আৰু এই বিএড এডমিশ্যন অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট এক্সামৰ সম্পূৰ্ণ বিতং তথ্য কেনেকৈ আপোনালোকে এপ্লাই কৰিব ইয়াৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব কিমান মাৰ্কছ পাব লাগিব আৰু এছটি এছচি জেনাৰেল বা ওবিসি ক্যান্ডিডেট সকলে কিমান মাৰ্কছ পাব লাগিব এই সিলেবাস আপোনালোকে কেনে ধৰণে কভাৰ কৰিব উইদিন 1 মান্থ আপোনালোকে কেনেকৈ পঢ়ি ভাল মাৰ্কছ আপোনালোকে কেনেকৈ কেৰি কৰিব পাৰিব অৰ্থাৎ আপোনালোকে কি বুকছ পঢ়ি এই কম সময়ৰ ভিতৰত বিএড এন্ট্ৰেন্স এক্সামত আপোনালোকে ভাল মাৰ্কছ লৈ বিএড এডমিশ্যন ল'ব পাৰিব সম্পূৰ্ণ কথা অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টোত দিবলৈ গৈ আছোঁ তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তোমালোকৰ তেতিয়ালে বলক আজি মূল ভিডিঅ'টিলৈ তোমালোকৰ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰা শ্বৰ্ট নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকে ইতিমধ্যে গম পাইছে যে অহা 17 জুনৰ পৰা আপোনালোকৰ বিএড কমন এন্ট্ৰেন্স টেষ্টৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অহা 2 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে 15-16 দিনৰ সময়সীমা তেওঁলোকে দিছে আৰু এপ্লাই কৰাৰ পাছতে আপোনালোকৰ যেটো এক্সাম সেই এক্সামটো তেওঁলোকে শ্বৰ্ট নটিফিকেশ্যন যোগে জনাইছে যে 14 জুলাই অৰ্থাৎ 14 জুলাই তাৰিখে তেওঁলোকে এক্সামটো অনুষ্ঠিত কৰিব তো বন্ধুসকল তেতিয়ালে আমি যদি চাবলৈ যাওঁ আপোনালোকৰ যেটো এক্সাম চমু চাপি আহিছে আপোনালোকৰ হাতত কেৱল এমাহ সময় আছে আজিৰ পৰা যদি আমি চাবলৈ যাওঁ এমাহ মান সময় আছে আৰু সেই এমাহত আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি যেটো বিএড এন্ট্ৰেন্সৰ যেটো সিলেবাস কেনেকৈ কভাৰ কৰিব আৰু কেনেকৈ আপোনালোকে ভাল মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'ব তাৰ কাৰণে মই আপোনালোকক জনাই দিওঁ এই বিএড এন্ট্ৰেন্সৰ সিলেবাসটো বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ যেটো সিলেবাস সেই সিলেবাসটো এনে ধৰণৰ তেওঁলোকে জেনাৰেল ইংলিছ গ্ৰামাৰ সেকশন থাকিব জেনাৰেল ইংলিছৰ পৰা কোৱেশ্চন আহিব আৰু সেই জেনাৰেল ইংলিছৰ পৰা আপোনালোকৰ 120 মাৰ্কছৰ অৰ্থাৎ 30 কোৱেশ্চন যেহেতুকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰতিটো কোৱেশ্চন এগেইনষ্টত 4 মাৰ্কছ কৰি দিয়ে অৰ্থাৎ 400 মাৰ্কছৰ তেওঁলোকে এক্সাম কণ্ডাক্ট কৰে টোটাল 100 কোৱেশ্চন আৰু 400 মাৰ্কছৰ হ'ব অৰ্থাৎ 1 কোৱেশ্চন 4 মাৰ্কছ তো এনে ধৰণে তেওঁলোকে এক্সামটো কণ্ডাক্ট কৰে তো হেতু কাৰণে জেনাৰেল ইংলিছৰ পৰা আহিব 120 মাৰ্কছ অৰ্থাৎ আপোনালোকৰ 30 কোৱেশ্চন থাকিব লগতে আপোনালোকৰ যেটো জেনাৰেল নলেজ থাকিব হে জেনাৰেল নলেজৰ পৰা আহিব 130 লগতে তাত কাৰেন্ট এফেয়াৰ্স যোগ হ'ব 120 মাৰ্কছৰ এক্সাম হ'ব আৰু তাতো 30 কোৱেশ্চন আহিব ঠিক তেনে ধৰণে আপোনালোকৰ ৰিজনিং আৰু নামেৰিকেল এবিলিটিৰ পৰা আপোনালোকৰ 120 মাৰ্কছৰ এক্সাম হ'ব অৰ্থাৎ তাতো 30 কোৱেশ্চন থাকিব বাকি 10টা কোৱেশ্চন অৰ্থাৎ 40 মাৰ্কছৰ এক্সাম হ'ব আপোনালোকৰ যেটো কাৰেন্ট এডুকেশ্যন ৰিলেটেড যি আপডেটছ আছে এছএছএ হওক বা এনইপি 2020 হওক এনে ধৰণৰ যেটো এডুকেশ্যন ৰিলেটেড বা এডুকেশ্যনৰ লগত জড়িত 10টা কোৱেশ্চন আহিব আৰু সেই 10টা আপোনালোকৰ 40 মাৰ্কছৰ এক্সাম হ'ব আৰু এই সিলেবাসসমূহ কভাৰ কৰিবলৈ বা এই সিলেবাসসমূহ আপোনালোকে কভাৰ কৰিবলৈ ভাৰ মাৰ্কছ পাবলৈ আপোনালোকে কি বুকছ পঢ়িব তো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যদি আপুনি জেনাৰেল ইংলিছটো বুকছ ইতিমধ্যে ক্ৰয় কৰিছে তেতিয়াহ'লেতো আপোনাৰ বাবে সেই বুকছটোৱে সাফিচিয়েন্ট বেলেগ বুকছ লোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু যদিহে আপুনি বুকছ এতিয়ালৈকে লোৱা নাই তেতিয়াহ'লে আপুনি জেনাৰেল ইংলিছৰ বাবে আপুনি বজাৰটো বহুত কিতাপ উপলব্ধ আছে তাৰ বাদে আপুনি যদি ক্লাছ 9 আৰু 10ৰ কাৰণে যি এছচিআৰটিয়ে পাব্লিছ কৰা ক্লাছ 9 আৰু 10ৰ যি ইংলিছ গ্ৰামাৰ আছে এংলো আছামিজ ইংলিছ গ্ৰামাৰ আছে সেই গ্ৰামাৰ বুকটো যদি পঢ়ে তেতিয়াহ'লে আপোনাৰ কাৰণে মাৰ্কছ কেৰি কৰিবলৈ সুবিধা হ'ব যেহেতুকে আপুনি যদি আছামিজ মিডিয়ামৰ পৰা বিলংছ কৰিছে তেতিয়াহ'লে আপুনি সেই বুকছটো পঢ়ি আপুনি ভাল মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'ব জেনাৰেল ইংলিছৰ কাৰণে লগতে আপুনি যদি জিকে অৰ্থাৎ কাৰেন্ট এফেয়াৰ্সৰ কাৰণে যদি আপুনি বুকছ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি লুচেন্টৰ যেটো জিকে সেই বুকটো ল'ব পাৰে লগতে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে অনলাইন ভাৱে ইউটিউবতে হওক বা আপোনালোকে গুগলৰ জৰিয়তে আপোনালোকে কাৰেন্ট এফেয়াৰ্সসমূহ কালেক্ট কৰিব পাৰিব যদি আপুনি আসাম ইয়াৰ বুক লৈছে তেতিয়াহ'লে বেলেগ বুকছ লোৱাৰ প্ৰয়োজন নাই তো যদি আসাম ইয়াৰ বুক নাই তেতিয়াহ'লে লুচেন্টৰ জিকে লোৱালে ভাল হ'ব কাৰণ লুচেন্টৰ জিকেৰ পৰা বহুতখিনি কমন আহে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ ক্ষেত্ৰত লগতে
ইফালে যদি আমি চাবলৈ যাওঁ নামেৰিকেল এবিলিটি আৰু ৰিজনিঙৰ ক্ষেত্ৰত ৰিজনিঙৰ কাৰণে মই আপোনাক প্ৰিফাৰ কৰোঁ আৰিহান্তৰ যিটো ৰিজনিং বুকছ আছে সেই বুকছ কম দাম হ'ব আৰু ভাল বুকছ আপোনালোকে লাভ কৰিব আৰু এইটো আপোনালোকে অনলাইনতে উপলব্ধ হ'ব আৰিহান ৰিজনিং বুকছ বুলি সাৰ্চ কৰিলে আপোনালোকে পাই যাব লগতে নামেৰিকেল এবিলিটিৰ কাৰণে আপোনালোকে ক্লাছ 8 9 10 ৰ মেথমেটিক্স বুকছটো যদি আপোনালোকে ভালদৰে ষ্টাডি কৰে দেন মই আপোনালোকক কওঁ মেথমেটিক্সৰ কাৰণে বা নামেৰিকেল এবিলিটিৰ কাৰণে আপোনালোকে বেলেগ বুকছ লোৱাৰ কোনো প্ৰয়োজন নাথাকিব আৰু সহজভাৱে আপোনালোকে 8 9 10 ৰ বুকছখিনি পঢ়ি পেলাই ভালদৰে আয়ত্ত কৰি বুজি পেলাই আপোনালোকে এটেম্প কৰিব পাৰিব তো বন্ধুসকল এতিয়া মই আপোনালোকক জনাই দিওঁ কিমান মাৰ্কছ পালে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব তো বন্ধুসকল আমি যদি লাষ্ট ইয়াৰ চাবলৈ যাওঁ 400 মাৰ্কছৰ ভিতৰত যিসকল শিক্ষাৰ্থী হাইষ্ট মাৰ্কছ যোৱা বছৰ 275 280 মানৰ ভিতৰত আছিলে তো সেই মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলেতো অবভিয়াছলি তেওঁলোকে এডমিশ্যন পাবই কিন্তু মিনিমাম কিমান মাৰ্কছ পালে আপুনি এডমিশ্যনটো পাব তো বন্ধুসকল মই আপোনাক জনাই দিওঁ জেনেৰেল কেণ্ডিডেট যদি হয় তেতিয়াহ'লে মিনিমাম আপোনালোকে 170 পাবই লাগিব অৰ্থাৎ 170 ৰ ওপৰত যদি আপুনি পাইছে তেতিয়াহ'লে কৰবাত নহয় কৰবাত গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড বহুত কলেজ আছে বিএড কলেজ আছে তাত আপুনি এডমিশ্যন ল'ব পাৰিব যদিহে আপুনি 170 ওপৰত পাইছে তো হেতু কাৰণে মই আপোনাক জনাই দিওঁ যিসকল জেনেৰেল কেণ্ডিডেট আছে 170 মাৰ্কছৰ ওপৰত পাব লাগিব আৰু যোৱা বছৰ কৰবাত 166 165 বা 160 লৈকে এডমিশ্যন পাইছে তথাপিও মই আপোনাক জনাই দিওঁ 170 ৰ ওপৰত আপোনালোকে লাভ কৰিব লাগিব যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় লগতে মানুহসকল ওবিসি এমওবিসি শিক্ষাৰ্থীসকলে কিমান মাৰ্কছ পাব লাগিব তোমালোকৰ মই আপোনাক জনাই দিওঁ জেনেৰেল আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত ইমান ডিফাৰেন্স নাথাকে কিন্তু 10 মাৰ্কছৰ ডিফাৰেন্স থাকে যদি ওবিসি এমওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 160 পাবই লাগিব 160 ৰ ওপৰত আপুনি পাব লাগিব যোৱা বছৰ বহুত ইনষ্টিটিউচন বিলাকত 150 145 148 টো এডমিশন হৈছে ওবিসি ক্যান্ডিডেট কিন্তু মই আপোনাক কৈ দিছো যে 60 ৰ ওপৰত যদি পায় আপোনাৰ এডমিশন সিওৰ হ'ব ইফালে আমি যদি এসসি চাবলৈ যাওঁ এসসি ক্যাটেগৰি যদি আমি চাবলৈ যাওঁ এসসি ক্যাটেগৰিৰ ক্ষেত্ৰত তেওঁলোকৰ মাৰ্কছটো কম আহে 140 বা 145 ৰ ওপৰত যদি তেওঁলোকে লাভ কৰে তেতিয়ালে এডমিশন পাই যাব ইফালে এসটিপি যদি হয় এসটিপি হলে একে হ'ব 140 ৰ ওপৰত পাব লাগিব ঠিক তেনেদৰে কিছুমান ইনষ্টিটিউচন বিলাকৰ 128 125 123 পোৱা শিক্ষাৰ্থীও এডমিশন লাভ কৰিছে কিন্তু মই আপোনাক কৈছো যে 140 ৰ ওপৰত আপোনালোকে পাব লাগিব যেহেতুকে আপোনাৰ এডমিশন সিওৰ হ'ব লাগিব 123 এডমিশন আপুনি সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্টৰ কাৰণে ওয়েট কৰি থাকিব লাগিব এডমিশন পোৱাৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা হ'ব পাৰে তো এটো কাৰণে আপুনি টাৰ্গেট লওক 150 এবভ যাতে আপুনি মাৰ্কছটো ক্যাৰি কৰিবলৈ সক্ষম হয় ইফালে এসটিএইচ ক্যান্ডিডেট সকলৰ কাৰণে বহুত ইমানটা মাৰ্কছ নেলাগে তেওঁলোকে 130 ৰ ওপৰত যদি তেওঁলোকে লাভ কৰে 130 ৰ ওপৰত যদি তেওঁলোকে লাভ কৰিব পাৰে তেতিয়ালে তেওঁলোকৰ এডমিশন সিওৰ হ'ব তো বন্ধুসকল এনে ধৰণে আপোনালোকে এই মাৰ্কছ যদি আপোনালোকে লাভ কৰিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড বিএড কলেজসমূহত আপোনালোকে এডমিশন ল'ব পাৰিব তো বন্ধুসকল মই আপোনাক পৰৱৰ্তী পৰ্যায়ত লাষ্ট ইয়াৰ কোনটো কলেজত কিমান মাৰ্কছ বা কিমান কাট অফ গৈছিল সম্পূৰ্ণ কথা পৰৱৰ্তী পৰ্যায়ত মই ক্ৰমান্বয়ে কলেজ ওয়াইজ মই আপোনাক জনাই যাম এইখিনিতে বন্ধুসকল মই আপোনাক জনাই দিওঁ যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ লগত জড়িত যিকোনো তথ্য জানিবলৈ আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনাক যিমান পাৰো আপোনাক প্ৰবলেমখিনি বা আপোনাক সমস্যাখিনি বা আপোনাক কোৱেশ্চনখিনি এনসাৰ দিবলৈ মই চেষ্টা কৰিম লগতে ফেসবুক পেজৰ লিংক দিয়া আছে আপোনালোকে মোক মেছেজ কৰিব পাৰে পাৰ্সোনালি তো বন্ধুসকল তেতিয়ালে আজি ভিডিওটি ইমানেই আশা কৰিছো মই আপোনালোকক এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছো আৰু এই ভিডিওটি আপোনাক যদি উপকৃত কৰিছে যেন অনুভৱ হৈছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম